নমস্কাৰ, এয়া আজিৰ বাতৰি। নতুন দিল্লী চৰকাৰে চৰকাৰী কোম্পানীসমূহৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংৰ লগতে চৰকাৰী ইঞ্চুৰেঞ্চ কোম্পানী আৰু বেংকৰ ব্যক্তিগতকৰণৰ যোজা চলাইছে। CNBC আৱাজৰ সূত্ৰ মতে, LIC আৰু এটা নন-লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ বাহিৰে সকলো ইঞ্চুৰেঞ্চ কোম্পানীত থকা চৰকাৰৰ অংশদাৰিত্ব সম্পূৰ্ণৰূপে কিস্তি ৰূপত বিক্ৰী কৰিবলৈ যোজা চলাইছে চৰকাৰে। ইফালে বেংকৰ ব্যক্তিগতকৰণৰো পৰিকল্পনা সাজু। এই সন্দৰ্ভত PMO বিত্ত মন্ত্ৰালয়, নীতি আয়োগৰ মাজত সহমত আছে। কেবিনেট ড্ৰাফ্ট নোটো সাজু কৰা হৈছে। পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতি। নতুনকৈ জলমগ্ন হ'ল কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ 23টা বন শিবিৰ। দ্বিতীয়টো বানে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ পিছত বিগত কিছুদিন ধৰি পানী হ্ৰাস পোৱাত সোমবাৰলৈকে 50টা বন শিবিৰ তললৈ পানী বাগৰিছিল। কিন্তু সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতিৰ অৱনতি ঘটাত ৰাষ্ট্ৰীয় উদ্যানৰ 90% অঞ্চল জলমগ্ন হোৱাৰ লগতে প্লাবিত বন শিবিৰৰ সংখ্যা হ'লগৈ 73টা। আনহাতে ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা। বানৰ কবলত পৰি বৰ্তমানলৈকে 11টা গড়কে ধৰি মুঠ 116 বন্যজন্তুৰ মৃত্যু হৈছে। ইয়াৰে পথ দুৰ্ঘটনাত 15টা, পানীত ডুবি 66টা, চিকিৎসাধীন অৱস্থাত 16টা আৰু অন্যান্য কাৰণত 16টা বন্যজন্তুৰ মৃত্যু ঘটিছে। কৰোনাৰ বিভীষিকা ৰোধিবৰ বাবে চৰকাৰে হাতত লোৱা লকডাউন ব্যৱস্থাই ঘোৰ অমানিশা নমাই আনিছে বহু পৰিয়াললৈ। বিশেষকৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বহু লোকে সম্প্ৰতি চৰম হতাশাত ভুগিছে। টিয়কৰ বাহাৰা মুছলিম গাঁৱৰ বুলবুল আলী নামৰ বিশেষভাৱে সক্ষম যুৱকজনে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি নিজ পৰিয়াল পোহপাল দি অহাৰ লগতে দীৰ্ঘদিনে ৰোগীয়া পিতৃৰ যতন লৈ আহিছিল। কিন্তু এতিয়া বুলবুলে চৌদিশে মাথো অন্ধকাৰ দেখিছে। কৰোনা মহামাৰীৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে বুলবুলক গাঁওবোৰত সোমাবলৈ নিদিয়া হ'ল। কাৰণ জন্মলগ্নৰে পৰাই বুলবুলৰ গাৰ বৰণ বগা আছিল। সেই লৈ বিশেষভাৱে সক্ষম যুৱকজনক বিদেশী পৰ্যটক বুলি ভাবি কৰোনা ভাইৰাছ কঢ়িয়াই অনাৰ আশংকাত গাঁওসমূহত সোমাব নিদিয়া হ'ল। বন্ধ হৈ পৰিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ। এটি কণমানি, নাম শ্বেৰমত আলী, বয়স 10 বছৰ, ঘৰ ধুবুৰী জিলাৰ চলাকুৰাচৰত। তৃতীয় শ্ৰেণীত পঢ়া কণমানিটিৰ পৰিয়াললৈ কৰোনাই মাতি আনিলে অন্ধকাৰ। 7জনীয়া পৰিয়ালটোৰ মুৰব্বী তথা শ্বেৰমতৰ দেউতাকে বিহাৰৰ ইটা উদ্যোগত কাম কৰিছিল। লকডাউনৰ ফলত বন্ধ হ'ল কাম। ঘৰলৈ উভতি 2 সপ্তাহ কোৱাৰেণ্টাইনত থাকিল। তাৰ পিছতে আহিল বানপানী। পৰিয়ালটোৰ উপাৰ্জন বুলিবলৈ এতিয়া একোৱেই নাই। সেয়েহে কণমানি শ্বেৰমতে কিছু দায়িত্ব কান্ধত পাতি লৈ ধুবুৰীৰ নিউ ঘাটত বেচিবলৈ আৰম্ভ কৰিছে মাস্ক। প্ৰথমে 50 টকাৰে আৰম্ভ কৰিলে এই কাম। ধুবুৰী চহৰৰ পৰা 5 টকাকৈ মাস্ক কিনি নৈৰ ঘাটত বিক্ৰী কৰে 10 টকাকৈ। লাভৰ টকাকেইটা পৰিয়ালৰ নামত খৰচ কৰে। দক্ষিণ কামৰূপৰ নেউলডুবাত উদ্যন্ত যুৱকৰ ছুৰীৰ আঘাতত মহিলাৰ মৃত্যু। বকো থানাৰ অন্তৰ্গত মৰাকলহী গাঁৱৰ বাহাৰুল ইছলাম নামৰ উদ্যন্ত যুৱকজনে সোমবাৰে সন্ধিয়া কালাতলী গাঁৱৰ লাল ভানু খাতুন নামৰ মহিলাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত মহিলাগৰাকীৰ পথৰ মাজতে ঢলি পৰে। ততালিকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায়। মহিলাগৰাকীৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত চমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকে বকো খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। তাতে চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীৰ মৃত্যু হয়। 2019 চনৰ 11 ডিচেম্বৰত কা আন্দোলনৰ সময়তে যোৰহাটৰ পৰা কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। তেতিয়াৰে পৰা কাৰাবন্দী অখিল গগৈ বৰ্তমান
কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পুত্ৰ কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল মাতৃ প্ৰিয়দা গগৈ। উচ্চ ৰক্তচাপ, মধুমেহকে ধৰি একাধিক ৰোগত আক্ৰান্ত ৮৩ বছৰীয়া প্ৰিয়দা গগৈ যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাট লুখুৰাখন গাঁৱৰ নিজা বাসগৃহত শয্যাগত হৈ আছে। কাৰাৰুদ্ধ পুত্ৰ অখিল গগৈৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা প্ৰিয়দা গগৈক আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট জিলা যুটীয়া স্বাস্থ্য বিভাগ তথা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া ডক্টৰ শৰৎ দাসৰ সৈতে এটা চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় চিকিৎসা আগবঢ়ায়। চিকিৎসকৰ দলটোৰ সৈতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ নেতৃত্বত টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰা বুলি ঘোষণা কৰে। অসম আৰু অসমবাসী ৰাইজৰ স্বাৰ্থত মাত মাতি অহা কৃষক নেতা অখিল গগৈক চৰকাৰে শীঘ্ৰেই মুক্তি দিব লাগে বুলি দাবী জনাই আছু নেতাগৰাকীয়ে। ধুবুৰীত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে হঠাৎ সক্ৰিয় হৈ উঠিল যুৱ কংগ্ৰেছ। বাংলাদেশলৈ গৰুৰ চোৰাং চালান কোনো নতুন কথা নহয়। বছৰ বছৰ ধৰি এনে ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ আহিছে আৰু সময়ে সময়ে ইয়াৰ বিৰুদ্ধে অভিযানো চলিছে। কিন্তু বিগত এটা সপ্তাহত ধুবুৰীৰ এজন সংবাদকৰ্মীক গ্ৰেপ্তাৰ, তাৰ পিছত তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত উক্ত চোৰাং ব্যৱসায়ক লৈ চৰ্চা সৰব হৈ উঠিছে। ঘটনাৰ গুৰুত্ব অনুভৱ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধুবুৰী আৰু আৰক্ষীৰ দুবছৰৰ কৰ্মকাণ্ডৰ ওপৰত SIT গঠন কৰি দিয়াৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ADGP GP সিঙে ঘোষণা কৰে। কিন্তু ইমান দিনে উক্ত বিষয়ত নীৰৱে থকা ধুবুৰী যুৱ কংগ্ৰেছ হঠাৎ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে। প্ৰব্ৰজিত শ্ৰমিকৰ কাষত ৰাজ্যিক বিজেপি। কৰোনাৰ সংকটৰ সময়ত ৰাজ্যলৈ বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি আহিছে লক্ষাধিক শ্ৰমিক। ঘৰলৈ ঘূৰি আহি সংস্থাপন হেৰুওৱা লক্ষাধিক শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাবলৈ বিজেপিয়ে গঠন কৰিলে প্ৰব্ৰজিত শ্ৰমিক গোট। কৰোনাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে বহিঃৰাজ্যত কৰ্মৰত প্ৰায় ২ লাখ শ্ৰমিকে হেৰুৱালে সংস্থাপন হেৰুৱাই ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যতে এতিয়া সংস্থাপনহীন। এই সংস্থাপনহীন শ্ৰমিকক সংস্থাপনৰ বাট দেখুৱাবলৈ কোষ গঠন কৰিলে বিজেপিয়ে। ধন্যবাদ। এয়া কৰবী দাস, আৰ ভইচ।